নমস্কাৰ বন্ধু বান্ধৱীসকল, মই এতিয়া বৰ্তমান আমাৰ নিজৰ গাঁৱৰ ভগামুখ তিনিআলিত উপস্থিত হৈছোঁহি। আজি বোলো কিবা এটা ফাষ্টফুড খাম। এই আহি আছোঁ, মই দেখাইছোঁ। এইখন হ'ল থলুৱা ফাষ্টফুড। মই দেখাই আছোঁ আপোনালোকক। এয়া মোৰ বন্ধু হয়। বন্ধু, প্ৰথমে তোমাৰ নামটো কোৱা। মোৰ নাম বিপ্লৱ। হয় হয়, বিপ্লৱ উপাধি কোৱা। বিপ্লৱ গায়ন। হয় হয়, এয়া থলুৱা ফুড এখন চলাই আছোঁ। হয় হয়, হোটেলখনৰ প্ৰথমে নামটো কোৱা, ফাষ্টফুডখনৰ। মই এখন নিজক মানে ভাবিছিলোঁ নাম এটা দিম বুলি, থলুৱা ফুড হাব বুলি দিলোঁ। হয় হয়, যিহেতু মানুহটো থলুৱা আৰু কিছুমান থলুৱা বস্তু বনোৱা। হয় হয় হয়, এতিয়া বৰ্তমান তোমাৰ ইয়াত কি কি পোৱা যায়? এতিয়া আমাৰ ইয়াত পাব পকৰী, চাওমিন, ম'ম', হয়, ৰোল, কফি, চাহ, তাৰপিছত আৰু অৰ্ডাৰ দিলে আপোনাৰ বিৰিয়ানী, পোলাও, ফ্ৰাইড ৰাইচ সেইবিলাক পোৱা হ'ব। গম পাইছোঁ হয়। এতিয়া বৰ্তমান কি বনাই আছা? এতিয়া পকৰী বনাই আছোঁ। পকৰী মোলৈ 50টামান পকৰী তুমি তৈয়াৰ কৰা। ঠিক আছে, আৰু কফি একাপো মুখৰ পৰা খুৱাই দিম। হয় নেকি? হয় হয় হয়, গম পাইছোঁ। ভাল লাগিছে বাৰু। তোমাৰ কথা বতৰা বিৰাট ভাল, আৰু ৰাইজেও ভাল পাব নিশ্চয়। আহিব ভগামুখ তিনিআলি বন্ধন বেংকৰ কাষতে দোকানখন আছে। থলুৱা কি আছিলে? থলুৱা ফুড হাব। থলুৱা ফুড হাব, হয় হয়। আপোনালোকক ধন্যবাদ জনাইছোঁ ইয়াত অহাৰ কাৰণে। হয় হয়, সকলো আহিব বুলি মই আশা কৰিলোঁ। এয়া বিপ্লৱ গায়নৰ দোকানখনলৈ যোৰহাট ভগামুখ তিনিআলিৰ বন্ধন বেংকৰ কাষতে আছে থলুৱা থলুৱা ফুড হাব। ফুড হাব নতুনকৈ খুলিছোঁ, বেছি দিন হোৱা নাই। হয় হয়, বহুত টেষ্টি, ভৰা সোৱাদ দিয়ে, বহুত তৃপ্তি পাব আপোনালোক। এবাৰ নিশ্চয় আহি চাব। ধন্যবাদ।